আসসালামু আলাইকুম। তো আজি দক্ষিণ ছাতিপুৰ কবৰস্থান আৰু সবাহী মুক্তাবৰ উন্নয়নৰ কল্পে যি বিশাল ধৰ্মসভা, এই ধৰ্মসভাৰ সন্মানীয় সভাপতি দেৱ, ইয়াৰ উপস্থিত আমাৰ ধৰ্মৰ লগত জড়িত থকা ইয়াত মুখ্য অতিথি হিচাপে দিয়া হৈছে মৌলানা কোৱাৰী শামীম আখতাৰ ৰহমানী সাহেব আৰু অসম বুলবুল মৌলানা আনোৱাৰ হুছেইন সাহেব আৰু সন্মানীয় অতিথি মুফতি আব্দুল ৱাটিন সাহেব, লগতে মঞ্চত উপবিষ্ট মোৰ বন্ধুবোৰ আমাৰ সৌৰভ খান ডাঙৰীয়া, ইয়াত আছে সাইবুল হক ডাঙৰীয়া, আমাৰ গুলজাৰ হুছেইন ডাঙৰীয়া, ইয়াত আছে সলমান আলী আহমেদ ডাঙৰীয়া, আমাৰ মোজাম্মিল হক ডাঙৰীয়া, লগতে আমাৰ মুৰব্বিয়ান সকল আৰু সন্মানীয় ৰাইজ, জয় জয়তে সকলোলৈকে মোৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন মই দিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এজ এ মুছলমান সমাজ হিচাপে মই ধন্যবাদ জ্ঞাপন কৰিব লাগিব, কিয়নো আপোনালোকে গৰমেই হওক ঠাণ্ডাই হওক ৰাতিৰ এটা দুটা বা গোটেই ৰাতিটো বহি ধৰ্মীয় কথাবিলাক যেনেকৈ সুন্দৰকৈ আপোনালোকে বহি শুনিব পাৰে, এই শক্তি, এইটো হ'ল ধৈৰ্য শক্তি আৰু সহ্য শক্তি, এই দুয়োটা শক্তিধৰ আপোনালোকে হয়। আৰু এই শক্তিয়ে জাতি এটাক, জনগোষ্ঠী এটাক আগুৱাই লৈ যোৱাৰ নিশ্চয়কৈ সহায় কৰে। আৰু বিশেষকৈ আপোনালোকে যিটো ৰোজা ৰাখে, সেই ৰোজা ৰখাটো হ'ল আপোনালোকক শক্তি আহৰণ কৰাত নিশ্চয়কৈ সহায় কৰে, কিয়নো গোটেই দিনটো আপোনালোকে নোখোৱাকৈ, খোৱা বস্তুৰ বাদেই দিয়ক, পানীও নাখায়, থুটো আপোনালোকে মানে ভিতৰলৈ লৈ যাব নোৱাৰে বা নাপায়, এনেকুৱা এটা কষ্ট হয়। কিন্তু সেই কষ্ট আপোনালোকে ইয়াক মানে যেনেকৈ ধৰ্মটো আজি যুগ বছৰ ধৰি আপোনালোকে পালন কৰি আহিছে, আৰু ইয়ে আপোনালোকক এতিয়া চাওক, যদি মই নজৰ কৰোঁ